হেল্ল' গাইজ গুড মৰ্ণিং মোৰ আৰু এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। সকলো ভালে আছেনে? তো আজি ৰাইজ ৰেচিপি ব্লগ 3 হ'ব গৈ আছে। তো আজিৰ ৰেচিপিটো হ'ব গৈ আছে আম আৰু সৰু মাছৰ জোল। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। তেন্তে ব'লক ৰাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ। তেন্তে ৰাইজ এতিয়া মই কেৰাহী দি দিলোঁ চৌকাৰ ওপৰত, মজা গৰম হৈ গ'ল আৰু বৰ্তমান তেলো দি দিলোঁ। এই তেলৰ লগত আপোনাৰ অলপ জিৰা দিছোঁ আৰু পাঁচফোৰণ দিছোঁ। অলপ গৰমটো হৈ ল'ব দিব তেলটো, জানেই সকলোৱে। এইটো ৰেচিপিটো ৰাইজ অলপ ইউনিক হ'ব গৈ আছে। তো ৰাইজ তেন্তে চাওক তেল গৰম হৈ গ'ল আৰু এইখিনি হৈছে আপোনাৰ যিখিনি মেংগ' লৈছিলোঁ মই, আৰু তাৰ লগত নহৰু, আদা, জলকীয়া গোটেইখিনি মিক্সাৰত পেষ্ট কৰি ল'লোঁ। আৰু এয়া চাওক মই তেলত বৰ্তমান গোটেইখিনি পেষ্ট কৰাখিনি দি দিছোঁ আৰু জলকীয়াটো বাৰু মই অলৰেডি তেলত দি দিছিলোঁ। তাৰপিছত আপোনালোকে গোটেইখিনি একদম মজাকৈ প্ৰেছ কৰি ল'ব, প্ৰেছ কৰি তেলত দি দিব। জুই ফ্লেমটো মানে আপুনি ইমান নিদিব, অলপ কমাই ল'ব। তাৰপিছত গোটেইখিনি মানে মিলাই কৰি দিব আৰু যাতে গোটেইটো বস্তুটো লাগি যায়। আৰু মানে বস্তুটো আপোনালোকে এনেকৈ বনাব যাতে শুকাই পেলাই যাতে গোটা হৈ যায়গৈ, তেতিয়া মানে সোৱাদটো বেছি হয়। তো অকণ ভালকৈ লৰাই থাকিব, গোটেইখিনি যাতে মিক্স হৈ যায়গৈ। আৰু ৰাইজ এটা কথা মনত দিব, যদি জুই ফ্লেমটো বেছিকৈ দিয়ে তেন্তে মানে কেৰাহীত লাগি গ'লে তো বস্তুটো মানে জ্বলি যোৱা যে মানে গোন্ধটো আহে। সেইকাৰণে মই কৈছোঁ জুই ফ্লেমটো কমাই ৰাখিব ৰাইজ। তো ৰাইজ দেখা পালে মই বৰ্তমান নিমখ দিলোঁ, তাৰপিছত অলপ জলকীয়া গুড়া দিছোঁ। ইমান দিয়া নাই, অলপ দিছোঁ। তাৰপাছত আৰু যিখিনি আপোনাৰ জিৰা গুড়া মানে মই প্ৰেছ কৰি থৈ দিছিলোঁ তাৰে অলপ দি দিছোঁ। ইমান মছলা ইউজ কৰা নাই, বেছি মছলা দিলে সোৱাদটো ইমান ভাল নহয়। তো ৰাইজ গোটেইখিনি মছলা পাতি দি কৰি ভালকৈ লৰাই দিব। ৰাইজ আৰু এটা কথা, বহুত স্পেচিয়েল ভিডিঅ' আহি আছে আপোনালোকৰ মাজত। বিয়া ভিডিঅ' আহি আছে, শিৱসাগৰৰ ভিডিঅ' আহি আছে, চিকেন ৰেচিপি ভিডিঅ' আহি আছে, ট্ৰেভেলিং ভিডিঅ' আহি আছে, মানে একদম বহুত ভাল ভাল ভিডিঅ' ৰাইজ আহি আছে। তো সেইকাৰণে চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ৰখাব। ৰাইজ চাওক ইয়াৰ পূৰা মিক্স কৰি দিছোঁ। ৰাইজ গোটেইখিনি শুকাই মানে কি ভাজাটো হৈ গ'লে সেইকাৰণে অলপ পানী দি দিছোঁ, কাৰণ পানীটো দিলে মানে অলপ থুপথুপীয়া হয়, সোৱাদটো ভাল হয়। আৰু মই মাছটো বাৰু দিলোঁ আগতে, খালি আপোনালোকক দেখুওৱা নহ'লে। আৰু মই ৰাইজ ইয়াত চাওক পিঠাগুড়ি ইউজ কৰিছোঁ। পিঠাগুড়িটো মানে দিলে আপোনাৰ বস্তুটো মানে অলপ গোটা হয় আৰু সোৱাদটো মানে ভাল হয়। তো ৰাইজ আজি ৰেচিপিটো ইমানখিনিয়ে আছিলে, আমৰ লগত সৰু মাছৰ জোল। তো শেষলৈকে চোৱাৰ বাবে ৰাইজ সকলোকে ধন্যবাদ। আপোনালোকে এনেকৈ ট্ৰাই কৰিব পাৰে। এটা সৰু ভিডিঅ' সকলোৰে আগত আগবঢ়ালোঁ, ৰাইজ মৰম দিব। ফাইনেলি ৰেচিপিটো কমপ্লিট হৈ গৈছে। আৰু আজি মই ভাতৰ লগত বেঙেনা ফ্ৰাই আৰু বুটৰ চাটনি লৈছিলোঁ। সকলোকে মোক ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। থেংক ইউ।